স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে নিৰ্মাণ কৰা জয়সাগৰ বৰপুখুৰী বৰ্তমান জাবৰ জোথৰ আৰু আৱৰ্জনাৰে ভৰি পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জয়সাগৰ বৰপুখুৰী পাৰত। মই দেখাব বিচাৰিছো এটা দৃশ্য। এই দৃশ্য আপোনালোকে দেখা পাৰে, ইয়াতে জাবৰ জোথৰে ভৰি পৰাৰ লগতে আপোনাৰ ডাঙৰ ডাঙৰকে ঘাঁহ গৈছে, গছ গজি গৈছে আপোনাক, কিন্তু তাৰপিছত চাফা কৰিবলৈ কোনো ধৰণৰ চাফা কৰা হোৱা নাই। আৰু ইয়াত একাংশ যুৱক যুৱতী আহি পেলাই ইয়াত সুৰাপান কৰে। ইয়াত এটা বটল পৰি দেখিব পাৰে, ইয়াত বটল পৰি আছে আৰু তেওঁলোকে ইয়াতে সুৰাপান কৰি পেলাই ইয়াতে যিবিলাক বটল থাকে তাতে ইয়াতে পেলাই পেলাই তেওঁলোক যায়গে। ইয়াত নিশা হোৱাৰ লগে লগে এইখিনি এটা ডেঞ্জাৰ জোন বুলি ক'ব লাগিব, সাধাৰণ ৰাজ্য ডেঞ্জাৰ জোন বনি যায়। ইয়াত আহি পেলাই ইয়াত পাৰ হ'ব নোৱাৰে, যিহেতু যুৱক যুৱতীসকল ইয়াতে আহি পেলাই সুৰাপান কৰি থাকে আৰু অন্যান্য নিচাযুক্ত দ্ৰব্য তেওঁলোকে সেৱন কৰি থাকে। কিন্তু তাৰপিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ কাষত আছে ৰিদীপ। অতি পৰিতাপৰ এটা বিষয়। আমি ইতিমধ্যে আপুনিও কৈছে যে জয়াৰ স্মৃতি বিজড়িত ঐতিহাসিক জয়সাগৰ পুখুৰী, আৰু আমি জয়সাগৰৰ প্ৰতিগৰাকী ব্যক্তি বা শিৱসাগৰৰ লগতে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আচলতে এই জয়াৰ স্মৃতি বিজড়িত এই জয়সাগৰ পুখুৰীক লৈ গৌৰৱ অনুভৱ কৰে। কিন্তু অতি পৰিতাপৰ বিষয়ে আজি জয়াৰ স্মৃতি বিজড়িত জয়সাগৰ পুখুৰী আচলতে ধ্বংসৰ গৰাহলৈ যোৱাৰ উপক্ৰম হৈছে। কাৰো সদিচ্ছা নাই জয়সাগৰ পুখুৰীটো আচলতে জীয়াই ৰখা, জয়সাগৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধন বা সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা। আপুনি তাক লাগিলে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ কথাই কওক বা ৰাজ্যিক পুৰাতত্ব বিভাগৰ কথাই কওক, শিৱসাগৰ জিলা প্ৰশাসনৰ কথাই কওক, বা লাগিলে শিৱসাগৰৰ কৰ্মদক্ষ বিধায়ক বুলি আচলতে নিজকে জাহিৰ কৰা অখিল গগৈ ডাঙৰীয়াকে কওক। বহু বছৰ পূৰ্বে তেখেতে আচলতে বিভিন্ন মাধ্যমত এটা কথা কৈছিল যে ঐতিহাসিক জয়সাগৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰি ইয়াত বিভিন্ন ধৰণৰ আচলতে পৰিকল্পনাৰ কথা কৈছিল। ক'ত গ'ল সেই পৰিকল্পনা, তেখেতে যিসমূহ কথা কৈছিল? গতিকে নিশ্চিতভাৱে এনেকুৱা কাম কাজ ঐতিহাসিক ঠাইখিনিৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয়। আমি সময় থাকোঁতে ঐতিহাসিক জয়সাগৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো পক্ষকে আমি আহ্বান জনাইছো। যি ধৰণে আজি শিৱসাগৰৰ বিধায়ক মহোদয়ে যমুনাখন সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, আমি ভাল পাইছো। আমি আশা কৰিছো তেখেতৰ কাৰ্যকালত ঐতিহাসিক জয়সাগৰ পুখুৰীটোৱে প্ৰাণ পাওক। ঐতিহাসিক জয়সাগৰ পুখুৰীটোৰ এই যি কদৰ্যময় পৰিৱেশ, আচলতে বিভিন্ন ধৰণৰ গছ গছনিয়ে পৰিৱেশটো আচলতে নাইকিয়া কৰাৰ উপক্ৰম কৰিছে। এইবোৰ নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। আৰু সমান্তৰালকৈ ইতিমধ্যে এটা কথা আপোনালোকে জ্ঞাত হৈছে বা আপোনালোকে বহুতবাৰ বাতৰি পৰিৱেশন কৰিছে, সন্ধিয়া হৈ অহাৰ লগে লগে একাংশ উচ্ছৃংখল যুৱক যুৱতীয়ে ঐতিহাসিক জয়সাগৰৰ পাৰত আচলতে অনাকাংক্ষিত পৰিৱেশৰ সূচনা কৰে। ইয়াত সুৰাকে আদি কৰি বিভিন্ন ধৰণৰ অনৈতিক কাম কাজৰ ঘাটিলৈ পৰ্যবেক্ষিত কৰে। নিশ্চিতভাৱে জয়সাগৰ আৰক্ষীয়ে কিছুদিনৰ পৰা এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু এই ব্যৱস্থাটোৱে কোনো কাৰণতে চাফিচিয়েণ্ট নহয়। গতিকে শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি অনুৰোধ জনাইছো যে সন্ধিয়াৰ ভাগত অন্তত জয়সাগৰ পুখুৰী পাৰত আহি ইয়াত আচলতে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি এই অনৈতিক কাম কাজৰ ঘাটিৰূপে পৰ্যবেক্ষণ কৰা এই সমস্যাসমূহ সমাধান কৰি ঐতিহাসিক জয়সাগৰ পুখুৰীটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো। হয়, ইয়াত এটা কথা ক'ব লাগিব যে যুৱক যুৱতীসকলে এই স্থানত আহি পেলাই তেওঁ সুৰাপান কৰে। আৰু যিহেতু শিৱসাগৰ বিধায়ক অখিল গগৈ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি ফুটুকা ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব অখিল গগৈ ডাঙৰীয়া তথা জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ইয়াত চাফা চিকুণ কৰি পেলাই সংৰক্ষণ কৰিবলৈ এই জয়সাগৰ বৰপুখুৰীটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।